কেন্দ্ৰীয় ধান গৱেষণা কেন্দ্ৰত নাৰিকল পুলি বিতৰণ আৰু প্ৰশিক্ষণ। কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান কামৰূপ জিলাৰ গেৰুৱাৰ ধান গৱেষণা কেন্দ্ৰত কৃষকৰ মাজত নাৰিকল পুলি প্ৰশিক্ষণ আৰু বিতৰণ কৰা হয়। এই অনুষ্ঠানত কৃষকসকলে কেনেদৰে সাৰ বীজ প্ৰয়োগ কৰি ৩ ফুট বহল আৰু ৩ ফুট দকৈ গাঁত খান্দিব লাগে সেই সম্পৰ্কে কেন্দ্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ কাঞ্চন শইকীয়াই বুজাই দিয়ে। অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক গোবিন্দ দাসে এটি নাৰিকলৰ পুলি ৰোপণ কৰে। তেওঁ কৃষকসকলক চৰকাৰী বিনামূলীয়াকৈ যোগান ধৰা বিভিন্ন প্ৰজাতিৰ নাৰিকলৰ পুলিবোৰ ৩ বছৰ, ৪ বছৰ, ৫ বছৰত ফল দিবলৈ ধৰে বুলি কয়। গতিকে নাৰিকল পুলি ৰোপণৰ জৰিয়তে উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত মঙলদৈ, বাগদা, একাডি, হাজো, বৰ্ণি, পাকৰকুনা, হাদালা, জাপিয়া, অভয়পুৰ, দিহিনা আদিৰ কৃষকসকলক নাৰিকল পুলি বিতৰণ কৰা হয়। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। আমাৰ আজি ধান গৱেষণা কেন্দ্ৰ গেৰুৱাত আমি নাৰিকল পুলিৰ খেতি কেনেকৈ ধৰণে কৰিব পাৰি তাৰ ওপৰত এটা প্ৰশিক্ষণ আয়োজন কৰা হৈছিলে। ইয়াতে আমাৰ প্ৰায় ৫০জনৰ ওপৰ কৃষক আহি পিনে যোগদান কৰিছিলেহি আৰু ইয়াতে আমি ৪বিধ নাৰিকলৰ পুলিৰ বিতৰণ কৰিছিলোঁ। তেওঁলোকক ৫টা কৰি দিছোঁ গাইপতি। আৰু এই জাতকেইটা হ'ল আপোনাৰ ইষ্ট কোষ্ট তল, ৱেষ্ট কোষ্ট তল, এই দুটা আপোনাৰ ওখ জাতীয় নাৰিকলৰ পুলি। আৰু দুটা জাতি আছে, এই দুটা চাপৰ হয় আপোনাৰ স্বাগত ড্ৰাফ বুলি আছে এটা, আৰু মালায়ালা গ্ৰীণ ড্ৰাফ বুলি এটা আছে। এইখিনি আমাৰ অসমৰ জলবায়ুৰ লগত ধুনীয়াকৈ খাপ খাই পৰা নাৰিকলৰ পুলিৰ জাত হয়। আৰু এইখিনি কৰিব যাওঁতে আমি কেনেকৈ ধৰণে ৰুব লাগে, তাতে আমি সাৰ আদি কেনেকৈ ধৰণে প্ৰয়োগ কৰিব লাগে, পোক পতংগ কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, এই বিষয়ে কৃষকসকলক ভালদৰে প্ৰশিক্ষণত বুজাই দিয়া হৈছে।